বৰপেটা জিলাৰ হাউলি অঞ্চলত কুকুৰৰ আতংক হাউলিৰ কুজাৰপিঠত কুকুৰৰ কামোৰত আহত প্ৰায় 25 জনকৈ লোক কুকুৰটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত এটি শিশু কুকুৰটোৱে চকুত কামোৰাৰ ফলত গুৰুতৰভাৱে আহত ৰিংকু আলী নামৰ এটি 5 বছৰীয়া শিশু গুৰুতৰভাৱে আহত শিশুটিক প্ৰথমতে বৰপেটা মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰা হয় যদিও পৰৱৰ্তী সময়ত চিকিৎসকে শিশুটিক জিএমচিএইচলৈ প্ৰেৰণ কৰে ইপিনে কুকুৰৰ আতংকক লৈ উদ্বিগ্ন অঞ্চলটোৰ লোকসকলে বিভিন্ন এনজিঅ' আৰু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও লাভ কৰা নাই কোনো সুফল ফলত গাঁওবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ আতংকময় পৰিস্থিতিৰ ঘটনাটো মানে আমি ঘৰত কিবা কাম কৰি আছো কাম কৰাতে মানে বস্তু এটা কাটি আছো ঘপকে মানে পিছৰ পৰা আহি পেলাই কুকুৰ এটা আহি মানে ডাইৰেক্ট কামুৰ দি দিল পিঠত তাৰপিছত মানে চালো কি বস্তুটো কেনেকৈ কামুৰিছে কি মানে ঘূৰি চাই পেলাই চালো কুকুৰটো মানে কিবা মাৰবা কাৰণে খেলিছো আৰু মানে ডাইৰেক্ট আহি মানে হাতত মাৰি দিল কামুৰ আৰু এটা বাচ্চা আছে বাচ্চাকো মাৰছে কামুৰ এটা ফাৰ্ষ্টত আপোনাৰ কামুৰিছে ফাৰ্ষ্টত আমাক মানে কামুৰিছে আপুনি দেখাই নাই পিছফালৰ পৰা নাই দেখাই নাই মানে ঘপকে আহি মানে কামুৰ দিছে কামৰা দিছে টোটেল কেইজনক কামুৰিছে কামৰাটো মানে আমাৰ এইখিনিতে মানে 6-7টা হ'ব আৰু মানে বেলেগ বেলেগ জাগাত মানে আৰু টোটেল মানে 20-25টা পাৰ হ'ব নেকি এনেকৈ কামুৰিছে এনেকুৱা এতিয়া কুকুৰটো ক'ত আছে কুকুৰটো মানে ইয়াতে মানে গাঁৱতে আছে মানে কোনোবা টাইমত চাই আৰু কোনোবা টাইমত দেখা নাপোৱা যায় আপুনি হস্পিটেল গৈছিল আমি হস্পিটেলত গৈছিলোঁ বেজি টেজি লগাই আহিছোঁ ঘপকে কুকুৰটো আহিছে আহি মানে প্ৰথমত সেই গাঁৱত এটা ল'ৰাক মানে কামুৰি আহি এইফালে আমাৰ গাঁৱত আহিছে সেইকাৰণে য'তে তাৰমানে 2-3টা মানে মানুহ দেখা পায় তাতে আপোনাৰ যায় এটাক কৰে ঘপকে মানে এটাক কৰে মানে সি আহে মানে এনেকুৱাভাৱে আহে মানে নৰ্মেল কুকুৰৰ নিচিনা আহে কেনে মানে যে এটাক কৰে গমেই নাপায় এইটো আমাক এটাক কৰিব বুলি মানুহ দেখিলে এটাক কৰে এতিয়া টোটেল কিমান মানুহক এটাক কৰিছে টোটেলটো মানে 20-25ৰ ওপৰত হ'ব আৰু বাচ্চা এটাক বাচ্চাটো এটা বহুত ডেঞ্জাৰ কৰি গুৱাহাটী আছে বৰপেটাৰ পৰা গুৱাহাটী ৰেফাৰ কৰিছে মানে এতিয়া কুকুৰটো ক'ত আছে কিবা গম পাইছে কুকুৰটোতো আমি অলপ আগতে 3টা বজাত ইয়াৰ পৰা আমি দেখা পালোঁ খেদি ক'তবা গ'ল সিফালে মানে সিফালে দেখা যায় কোনো ধৰিব নোৱাৰে এতিয়া গাঁওবাসীৰ মাজত ভয় সোমাই গৈছে কোনো মানে কাক কি কৰিব এনে মানে পুৰা টেনশ্যনত আছে গাঁওবাসী